এই ৰিক্সাৰ কোনো কাগজ পত্ৰ চাব নালাগে, তেওঁলোকে গৰীব মানুহ, তেওঁলোকে খাব লাগিব। কিন্তু আজি আমাক কি কৰিছে ভিক্ষাৰীবিলাক, এই ভিক্ষাৰী কিন্তু তেওঁলোকে কি কৰিছে আজি আমাক সংস্থাপন দিয়ক, আমাক ভিতৰত সোমাবলৈ দিয়ক। কিন্তু চব গাড়ী যদি যাব দিয়ে আমাৰ ই ৰিক্সাৰ কাৰণে কি কাম কৰিছে, কি ভুল কাম কৰিছে আমি নিজে কাম গাড়ী চব গাড়ী বন্ধ কৰি দিয়ক। আমি এইটোৱে কৈছোঁ ইনকাম জিন্দাবাদ, ইনকাম জিন্দাবাদ, জনমলা মুৰ্দাবাদ, জনমলা মুৰ্দাবাদ, জনমলা মুৰ্দাবাদ, ইনকাম জিন্দাবাদ। আমি চলাম, আমি গাড়ী চলামে চলাম, আমাক ই ৰিক্সা চলামে চলাম। নমস্কাৰ, আমি ই ৰিক্সাৰ চালকসকল ভাই বন্ধুসকল, তেওঁলোকে মাটি বাৰী বিক্ৰী কৰি হ'লেও ই ৰিক্সাখন লৈছে। আমি ভিক্ষাৰী মানুহ নিচিনা হৈ আছোঁ, যিহেতু কোনো চাকৰি নাই বাকৰি নাই, তেওঁলোকে ইমান যুৱক আমাৰ ৰিক্সাৱালাক চাকৰি দিব নোৱাৰে। আজি আমাৰ 2 লাখ ৰিক্সাৱালা আছে, ৰিক্সাৱালাৰ লগত 30-40 বহুত আছে। তেওঁলোকে যদি জয়ন্তক এবাৰ ভোট নিদিয়ে তেওঁলোক জয়ন্ত ক'ত হ'ব, তেওঁলোকে আমাক সমাধানটো ভাল কৰি দিব লাগে। যোনে ই ৰিক্সা ভুল কৰে হয়, কেতিয়াও ভুল কৰে, কিন্তু যোনবিলাক ই ৰিক্সাই ভুল কৰে, নিয়ম ভংগী কৰে, তেখেতক ফাইন হ'ব লাগে। কিন্তু গতি পেলাই ই ৰিক্সাই এনেকৈ টাউনত নোসোমাকৈ আমাক এনেকৈ বিৰতিত হোৱাটো একদম খুবেই বেয়া লাগিছে। কাৰণ পুলিচ প্ৰশাসন এইটো আমাৰ আৰু জয়ন্ত মল্ল মামাই সেইটো চাব লাগে, আমাক টাউনত সোমাব দিব লাগে। কাৰণ আমি ই ৰিক্সা লৈ গাঁৱত ভাড়া মাৰিব নোৱাৰোঁ, গাঁৱত মানুহ নাথাকে, টাউনতহে আহে। সেই গতিকে আমি টাউনত আমাক স্থান দিব লাগে, আমাক যাব দিব লাগে। গোটেইখিনি জেগাত যেনেকুৱা 90 লগাই দিছে, ই ৰিক্সাবোৰ চলিব পৰা নাই। গতিকে এটাৰ কাৰণে গোটেইকেইটাই বদনাম হ'ব নালাগে। যোনখন ৰিক্সাই নিয়ম ভংগ কৰে, যোনখন ৰিক্সাই বেয়া কাম কৰে, তেখেতক ধৰিব লাগে। যোন ৰং চাইডত ৰাখে, ৰং চাইডত যায়, তেখেতক ধৰিব লাগে, তেখেতৰ ফাইন কৰিব লাগে। কিন্তু এজনৰ কাৰণে আনজনক কোনোদিন বেলেগক হেৰি কৰিব নালাগে।